ইতিমধ্যে ঘোষণা কৰি যোৱা দশম শ্ৰেণীৰ CBSE পৰীক্ষাৰ ফলাফলত 98.4%ৰে চুতীয়া গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে জয়ন্ত শইকীয়া আৰু ইলা শইকীয়াৰ কন্যা নীলম নন্দিনী শইকীয়াই। কালি ঘোষণা কৰা যি ফলাফলত তেখেতে অসমৰ যিসমূহ নৱোদয় বিদ্যালয় আছে সেই সকলো নৱোদয়ৰ ভিতৰত সৰ্বোচ্চ নাম্বাৰ লাভ কৰি তেখেতে এই চুতীয়া গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ যোৰহাট নৱোদয় বিদ্যালয়ৰ ছাত্ৰী আছিল। ইতিমধ্যে তেওঁ প্ৰায় যিসমূহ নৱোদয় বিদ্যালয় আছে অসমৰ সকলোতকৈ তেওঁ সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আৰু কম্পিউটাৰ বিষয়ত তেখেতে 100 ভিতৰতে 100 নম্বৰ লাভ কৰিছে। মোৰ সহযোগী অনুপমক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটোৱে হৈছে নীলম নন্দিনী শইকীয়াৰ বাসগৃহ। এই গৃহৰ পৰাই তেখেতে যোৰহাট নৱোদয় বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ যি CBSEৰ পৰীক্ষা সেই পৰীক্ষাত 98.4%ৰে তেখেতে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ এই গোলাঘাটৰ চুতীয়া গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই পোনে পোনে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি তোমাক আসাম টক্সৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থ্যাংক ইউ সো মাচ। যেহেতু কালি ঘোষণা কৰা দশম শ্ৰেণীৰ CBSE পৰীক্ষাৰ যি ফলাফল তাত তুমি অসমৰ যিসমূহ নৱোদয় বিদ্যালয় আছে সকলোতকৈ সৰ্বোচ্চ নাম্বাৰ লাভ কৰিছা, কি ক'বা? মোৰ বহুত ভাল লাগিছে যে মই যিমান এক্সপেক্ট কৰিছিলোঁ মই 97 টাৰ্গেট ৰাখিছিলোঁ তাতকৈও বেছি ভাল মাৰ্কছ পালোঁ। সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে আৰু লগতে মই যে মোৰ মা পাপাৰ কাৰণে গৌৰৱৰ বিষয় হৈছোঁ সেইটো কাৰণেও বহুত বেছি ভাল লাগিছে। তুমি তোমাৰ ফলাফলক লৈ সুখী? মই বহুত সুখী কাৰণ মই যিমান টাৰ্গেট ৰাখিছিলোঁ তাতকৈও বেছি পাবলৈ সক্ষম হ'লোঁ। এতিয়া তুমি যিহেতু শিক্ষাৰ্থী উত্তীৰ্ণ হৈছা ভৱিষ্যতে তুমি কি পঢ়িম বুলি ভাবিছা বা কি হোৱাৰ লক্ষ্য লৈছা? মই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ। JEE দিব মন আছে। IIT বম্বেত পঢ়িব বহুত ইচ্ছা আছে। আৰু তুমি এতিয়া যিহেতু শিক্ষাৰ্থী উত্তীৰ্ণ হৈছা তোমাৰ অনুজসকলক সৰুসকলক যিসকলে ইতিমধ্যে অধ্যয়ন কৰি আছে তেখেতসকলক কিবা ক'বা নেকি? তোমালোকে ভালছে পঢ়া, ফাৰ্ষ্টৰ পৰাই ট্ৰাই কৰিবা। এবাৰ যদি তোমালোকে বেয়া মাৰ্কছ পোৱা হাৰি নাযাবা কাৰণ প্ৰি বৰ্ডত মোৰো ইমান ভাল মাৰ্কছ নাছিল। চবে মোক কৈছিল মই মেথছত 100ৰ ভিতৰত অকল 73 পাইছিলোঁ যিটো কাৰণে মই বহুত বেছি ভয় খাই গৈছিলোঁ। কিন্তু এতিয়া মই বৰ্ডত 98 পাইছোঁ 100ৰ ভিতৰত যিটো কাৰণে মই বহুত হেপ্পী। চ' ট্ৰাই কৰি যোৱা, কষ্ট কৰি যোৱা, তোমালোকে নিশ্চয় ভাল ফল পাবাই। হয়, তেখেতে অনাগত দিনত এজন সফল ইঞ্জিনিয়াৰ হোৱা আশা কৰিছে আৰু অনুজসকলক তেখেতে আহ্বান জনাইছে যে তোমালোকে সকলোৱে যাতে নিজৰ কষ্ট কৰি যাব লাগে, কষ্ট কৰিলে নিশ্চয় ফল পাবই আৰু হতাশ হ'বলৈ মানা কৰিছে। মোৰ সহযোগী অনুপমক দেখাবলৈ অনুৰোধ জনাইছোঁ যে তেখেতৰ বাসগৃহত বিভিন্নজনে তেখেতক শুভেচ্ছা জনাবলৈ আহিছে। যিহেতু অসমৰ যিমানখিনি নৱোদয় বিদ্যালয় আছে সকলো বিদ্যালয়তকৈ তেখেতে শ্ৰেষ্ঠ নম্বৰ লাভ কৰি এই গোলাঘাটৰ চুতীয়া গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেখেতক শুভেচ্ছা জনাবলৈ বিভিন্নজন তেখেতৰ গৃহত উপস্থিত হৈছে। তেখেতৰ পিতৃ আছে, মই তেখেতৰ পৰা জানিব খুজিছোঁ আপোনাৰ কন্যাই যিহেতু শিক্ষাৰ্থী উত্তীৰ্ণ হৈ